নিউজ লাইভৰ 18টা গৌৰৱময় যাত্ৰাত সহযোগিতা কৰা, অংশগ্ৰহণ কৰা আৰু এই যাত্ৰাটোৰ সাক্ষী হৈ থকা প্ৰতিগৰাকী ব্যক্তিকে মই শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। সংবাদ মাধ্যমৰ দায়িত্ব পালন কৰাৰ সমান্তৰালভাৱে বিভিন্ন সামাজিক দায়িত্ব পালনেৰে নিউজ লাইভে নিজৰ সামাজিক দায়িত্ব যোৱা 18টা বছৰে পালন কৰিছে। মোৰ মনত আছে নিউজ লাইভৰ জীৱনজোৰা সাধনা বঁটা ডক্টৰ ভূপেন হাজৰিকাক প্ৰদানেৰে এই যাত্ৰা আৰম্ভ হৈছিল আৰু আজি সেই পৰিক্ৰমাতে আমি আউনীআটী সত্ৰৰ প্ৰভু ঈশ্বৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী ডাঙৰীয়াক এই জীৱনজোৰা সাধনাৰ বঁটা আগবঢ়াইছোঁ। প্ৰসিদ্ধ সাংবাদিক অৰ্ণৱ গোস্বামীকে হওক, আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গেই হওক, বিভিন্নজনক বৰ্ষশ্ৰেষ্ঠ অসমীয়াৰ বঁটা প্ৰদান কৰি নিউজ লাইভে তেওঁলোকে আগবঢ়োৱা জাতিটোৰ প্ৰতি অপৰিসীম বৰঙণিক স্বীকৃতি আৰু শলাগ লৈ আহিছে। জীৱনজোৰা সাধনা বঁটা নিউজ লাইভে শ্ৰী শ্ৰী পীতাম্বৰ গোস্বামী প্ৰভু ঈশ্বৰক প্ৰদান কৰি নিশ্চিতভাৱে অনুষ্ঠানটিৰ যাত্ৰাত এক পবিত্ৰ আন এক মাইলৰ খুঁটা সংযোজিত কৰিলে। যেতিয়া বন্দীত কুইন পেৰেলেল চিনেমা সচৰাচৰ সেই সময়ৰ হিন্দী চিনেমাক প্ৰত্যাহ্বান জনাই এগৰাকী শোষিত জীয়ৰীয়ে কেনেকৈ নিজৰ জীৱনত সাহসিকতাৰে আৰু কেতিয়াবা আইনৰ সীমাৰ বাহিৰত গৈও প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে প্ৰচেষ্টা কৰিছিল, তেনে এগৰাকী ব্যক্তিত্বক চিত্ৰৰ মাধ্যমেৰে, নাট্যৰ মাধ্যমেৰে, অভিনয়ৰ মাধ্যমেৰে সমাজৰ আগলৈ লৈ অহা অসম জীয়ৰী সীমা বিশ্বাস আমাৰ বাবে সঁচাকৈয়ে অনুপ্ৰেৰণাৰ উৎস। জীৱনত বহু বঁটা, বেষ্ট নেশ্যনেল ফিল্ম এক্ট্ৰেছৰ দৰে বঁটাৰে সন্মানিতা শ্ৰীমতী সীমা বিশ্বাস আমাৰ অসমৰ জীয়ৰী। সেই গৌৰৱ সঁচাকৈয়ে অকল সীমা বিশ্বাসৰে নহয়, প্ৰতিগৰাকী অসমীয়াৰ বাবে ই গৌৰৱ। মই নিউজ লাইভৰ শেহতীয়া এক প্ৰচেষ্টা বাল্য চৰাৰ বিষয়ে ইয়াত উল্লেখ কৰিব বিচাৰিম। বাল্য চৰ্চা নিউজ লাইভে গ্ৰহণ কৰা এক অভিনৱ প্ৰচেষ্টা। অসমৰ পিছপৰা অঞ্চলসমূহৰ মাজলৈ গৈ নৈশ বিদ্যালয় স্থাপন কৰি শিক্ষাৰ আলোকৰে এছাম শিশুক আলোকিত কৰিবলৈ নিউজ লাইভে লোৱা প্ৰচেষ্টা এক অন্যতম প্ৰশংসনীয় প্ৰচেষ্টা। মাজবাট আৰু মাজুলীৰ স্থাপন কৰা বাল্য চৰাই এছাম শিশুৰ মাজত আত্মবিশ্বাসৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। মই নিউজ লাইভ পৰিয়ালক আহ্বান জনাম যে অহা 5টা বছৰত এনেকুৱা 100টা বাল্য চৰা স্থাপন কৰি সংবাদ মাধ্যমৰ জৰিয়তেও জাতিটোক যে সেৱা কৰিব পাৰি, সংবাদ মাধ্যমৰ উদ্দেশ্য কেৱল মাত্ৰ যে সমালোচনাই নহয়, সংবাদ মাধ্যমৰ উদ্দেশ্য সমাজ নিৰ্মাণ কৰাও, তাক নিশ্চিতভাৱে নিউজ লাইভে প্ৰমাণ কৰিব পাৰিব। নিউজ লাইভৰ 18 বছৰীয়া এই যাত্ৰাৰ সময়ত প্ৰত্যাহ্বান আৰু কেতিয়াবা বহুতৰ দৃষ্টিত নিউজ লাইভৰ যাত্ৰা ক'ৰবাত যেন স্থবিৰ হৈ পৰক, তেনে বহু প্ৰচেষ্টাৰো আমি সাক্ষীও হৈছোঁ, দেখিছোঁ। কিন্তু মই জীৱনত বিশ্বাস কৰোঁ
সোণ যিমানে পুৰা যাব সি সিমানে উজ্বলি উঠিব। নিউজ লাইভক কৰা সমালোচনাই নিউজ লাইভক সাহস দিব। নিউজ লাইভক কৰা প্ৰতিটো সমালোচনাই সমাজৰ হকে আৰু বেছিকৈ কৰিবৰ বাবে প্ৰেৰণা দিব। সমালোচনা এটা সময়ত জীৱনৰ সফলতাৰ অলংকাৰ হৈ পৰে। সমালোচনা আৰু যেতিয়া প্ৰতিদ্বন্দ্বী নাথাকিব তেতিয়া কৰবাত নহয় কৰবাত সমাজ স্থবিৰ হৈ পৰে। প্ৰতিদ্বন্দ্বিতাৰ পৰিৱেশ, প্ৰতিযোগিতাৰ পৰিৱেশ, সমালোচনাৰ পৰিৱেশৰ মাজতো সূৰুজৰ দৰে জিলিকি থকাই হৈছে মানৱ জীৱনৰ আটাইতকৈ ডাঙৰ সফলতা। মই আশা কৰিম নিউজ লাইভে এনেকৈয়ে প্ৰতিযোগিতা, প্ৰতিদ্বন্দ্বিতা আৰু সমালোচনাৰ মাজতো এখন গঠনমূলক অসম, সৃষ্টিশীল অসম আৰু যিখন অসমত প্ৰতিজন অসমীয়াই গৌৰৱেৰে থাকিব পাৰে তেনে এখন অসম নিৰ্মাণৰ কামত নিজক আত্মনিয়োগ কৰিব।